দুৰ্গা পূজাৰ আগতেই কপাল ফুলিব তিনিটা ৰাশিৰ সূৰ্যই সলনি কৰিব ৰাশি 17 আগষ্টৰ পৰা আৰম্ভ হ'ব ভাল দিন। আগষ্ট মাহত প্ৰায় এবছৰৰ পিছত সূৰ্যই নিজৰ ৰাশি সিংহ ৰাশিত প্ৰৱেশ কৰিব আৰু কিছুমান ৰাশিৰ বাবে শুভ ফল কঢ়িয়াই আনিব। সূৰ্য গ্ৰহৰ ৰজা বুলি গণ্য কৰা হয়। সূৰ্যই হৈছে আত্মাৰ কাৰণ, পিতৃ, সাহস আৰু শক্তি। সূৰ্য দেৱতাই প্ৰতিমাহে নিজৰ ৰাশি সলনি কৰে। আগষ্ট মাহত প্ৰায় এবছৰৰ পিছত সূৰ্যই নিজৰ ৰাশি সিংহ ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ ফলত তিনিটা ৰাশিৰ ভাগ্য উদয় হ'ব। আহক জানো সেই ৰাশিকেইটাৰ বিষয়ে। সিংহ ৰাশি। এই সময়ছোৱাত আপোনাৰ সাহস আৰু আত্মবিশ্বাস বাঢ়িব। সামাজিক প্ৰতিপত্তি বাঢ়িব। বিবাহিত জীৱন ভাল হ'ব। অবিবাহিত লোকৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ পৰা সহায় পাব। আপুনি আপোনাৰ কেৰিয়াৰত অগ্ৰগতি লাভ কৰিব। আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব। কৰ্কট ৰাশি। এই সময়ছোৱাত আপোনাৰ ব্যক্তিত্বৰ উন্নতি ঘটিব। আৰ্থিক অৱস্থা আগতকৈ ভাল হ'ব। চাকৰিত উন্নতিৰ নতুন পথ মুকলি হ'ব। ধনৰ নতুন উৎস সৃষ্টি হ'ব আৰু পুৰণি উৎসৰ পৰা ধন আহি থাকিব। ব্যৱসায়ৰ পৰিস্থিতি ভাল হ'ব। ধনু ৰাশি। এই সময়ছোৱাত আপুনি ভাগ্যৰ সমৰ্থন লাভ কৰিব। ব্যৱসায়ৰ উন্নতিৰ লক্ষণো দেখা গৈছে। চাকৰিৰ অগ্ৰগতিৰ লগতে আয় বৃদ্ধি পাব পাৰে। লগতে আপুনি প্ৰয়োজনীয় সকলো বস্তু পাব। ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ৰাশিৰ সকলোবোৰ তথ্য জ্যোতিষশাস্ত্ৰ মতেই প্ৰকাশিত। এষ্ট্ৰলজিকেল ডেস্ক, অসম সংবাদ। জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ, অংকশাস্ত্ৰ, ফেংচুই, তন্ত্ৰ সাধনা, এক্সেছ ৱাৰ্ছ আদি ক্ষেত্ৰসমূহৰ লগত জড়িত লোকসকলৰ বাবে এক নতুন সংযোজন জ্যোতিষ সংবাদ। আমি দিম আপোনাক এক নিৰ্ভৰযোগ্য তথা ব্যৱহাৰিক মঞ্চ। যোগাযোগ কৰক 6002213489 অথবা 8822032097।